সকলোকে নমস্কাৰ জনাই আপোনালোকক এটা তথ্য দিব বিচাৰিছোঁ যে 17 জুনত প্ৰকাশ পোৱা DW এখন নটিফিকেশ্যনৰ সন্দৰ্ভত এই নটিফিকেশ্যনৰ সন্দৰ্ভত অসমৰ এখন আগশাৰী বাতৰি কাকতত স্পষ্ট ৰূপত প্ৰকাশ পাইছে যে 18 মহীয়া যি NIOS DLED আছিলে সেই DLED সন্দৰ্ভত যিসকল প্ৰাৰ্থীয়ে 5550টা পদত আবেদন কৰিছিলে সেই প্ৰাৰ্থীসকলৰ বাবে কি যাৱতীয় তথ্য লাগিব সেই তথ্য সন্দৰ্ভত সেই বাতৰি কাকতখনে ইতিমধ্যে প্ৰকাশ কৰিছে। বিশেষকৈ ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে NIOS প্ৰাৰ্থীসকলে সম্পূৰ্ণ তথ্য ভেৰিফিকেশ্যনৰ সময়ত DWক প্ৰদান কৰিব লাগিব, নহ'লে তেখেতলোকৰ প্ৰাৰ্থিত্ব কেনচেল হোৱাৰো এটা পূৰ্ণ সম্ভাৱনা আছে। এতিয়া আপোনালোকে নিশ্চয় এটা কথা অনুমান কৰিব পাৰিছে যে যেতিয়া এখন আগশাৰী বাতৰি কাকতত এই তথ্য সন্দৰ্ভত প্ৰকাশ পাইছে নিশ্চয় এই ভেৰিফিকেশ্যন সম্পূৰ্ণৰূপে এটা ষ্ট্ৰিক্ট ভেৰিফিকেশ্যন হ'ব। সেইবাবে প্ৰাৰ্থীসকলে যাৱতীয় তথ্যখিনি লৈ ভেৰিফিকেশ্যনত গ'লে তেখেতলোকৰ চাকৰি পোৱাত কোনো বাধা আহিব নোৱাৰে। এতিয়া আপোনালোকে DWৰ যিটো ৱেবছাইটত আপোনালোকে যিখন নটিচ প্ৰকাশ পাইছে আপোনালোকৰ বাবে সেই নটিচখনত সম্পূৰ্ণৰূপে উল্লেখ থকা পইণ্টসমূহ আপোনালোকে চাই সকলো তথ্য আপোনালোকে লৈ গ'লে আপোনালোকে এটা চাকৰি পাবলৈ সুবিধা হ'ব। ইয়াকে কৈ ধন্যবাদ জনাই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ।